এতিয়া হাতীমৰা দক্ষিণপাট গাঁও এলেকাৰ ৰাস্তাত যিটো মিৰিভেটিটো হাতীমৰা সংযোগী পথ তাতে ধৰক কোনোবা দুষ্কৃতি কাৰ্য মানে ব্ৰইলাৰ আনি পেলাই আপোনাৰ 4 বা 5 বস্তা বা 6 বস্তামান হ'ব ৰাস্তা কাষতে পেলাই থৈ দিছে। এতিয়া বৰ্তমান গোন্ধ উঠিবলৈ আৰম্ভ কৰিছে। গতিকে এইটো ধৰক যোনে কৰিছে সেইটো বৰ ঘৃণনীয় কাৰ্য কৰিছে। গতিকে তেওঁলোকে কোনোবাই যদি ব্যৱসায় কৰিছে ব্যৱসায় কৰাত কাৰো কোনো আপত্তি নাই, কিন্তু তেওঁলোকে ব্যৱসায় কৰাৰ পিছত সেই দুষ্কৃতি কাৰ্য কৰিবলৈ এইবিলাক বেয়া বস্তুখিনি মৰা বস্তুখিনি ৰাস্তাৰ কাষত পেলাই থোৱাটোৱে একেবাৰে ঘৃণনীয় কাৰ্য। তেওঁলোকেতো ব্ৰইলাৰ পুহিছে বা কোনোবাই ব্ৰইলাৰ বেপাৰ কৰিছে, তেওঁলোকে মৰিছে, তেওঁলোকে সেই বস্তুটোক আনি পেলাই গাঁত খানি পুতক, তেতিয়াতো কাৰো কোনো ক'বলগীয়া একো আপত্তি নাই, আপত্তিজনক কথা নাই। গতিকে সেই বস্তুটোৱে আজি ধৰক এইটো ইয়াত পেলাইছে। আমি তাতে হস্পিটেল চাৰিআলিৰ পৰা ওলাই আহোঁতে আমাৰ যিখন হস্পিটেলৰ যিটো হৰিহৰ আশ্ৰমৰ অকণমান আগত যিটো মানে আপোনাৰ আচুতীয়া ৰাস্তা অকণমান তাতো পেলাই থকা পাইছোঁ, ৰেলগেটৰ ওচৰতো পাইছোঁ, আজি ইয়াত পাইছেহি। গতিকে তেনেকৈ মানুহৰ ঘৰৰ চোতালত পেলাবহি। গতিকে সেই বস্তুটোৰ ওপৰত তদন্ত কৰক, যাতে আমি ব্ৰইলাৰ বেগ হ'ব ইয়াতে 5 বস্তা মোক বান্ধি থোৱা বস্তা আছে, 6 বস্তা 500 পিচ হ'ব লাগে। দুৰ্গন্ধ থাকিব পৰা নাই। গতিকে ইয়াতে অহা যোৱা কৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।